1992 চন অলপ উভতি গৈছে 21 বছৰ আগতে আপুনি যাত্ৰা আৰম্ভ কৰিছিল 21 বছৰ আমি ভৰি দিলো আপোনাৰ সংগীত জীৱনৰ অনামিকা আৰম্ভ হৈছিল আশা আছিল সেই দিনবোৰৰ কথা মনত পৰে নে আপোনাৰ পৰে মোৰ প্ৰত্যেকটো প্ৰথম ৰেকৰ্ডিং কথা মনত আছে আৰু তাৰ আগতে মই এজন কিবৰ্ডিষ্ট হিচাপে বজাইছিলোঁ গোটেই অলমষ্ট সকলো আৰ্টিষ্টৰ লগত বজাইছোঁ অসমত সেইবিলাক দিনো মনত পৰে আৰু সেইকাৰণে সেই বেছিক মিউজিচিয়ান বস্তুটো এতিয়াও আছে মোৰ ভিতৰত কাৰণ মিউজিচিয়ান হিচাপে ষ্টাৰ্ট কৰিছিলোঁ পিছত দিন মই বেলেগ বেলেগ কাম কৰিলোঁ বাট এজ এ হিউমেন বিং মই সদায় এজন মিউজিচিয়ান হিচাপে থাকিব বিচাৰোঁ আপুনি বিভিন্ন ভাষাত গীত গাইছে অসমতে কিমান ভাষা আছে উপভাষা আছে বিভিন্ন ভাষাত বেছিভাগ ভাষাতেই গীত গাইছে গতিকে সেই ভাষাবিলাকত গীত গায়ো আপোনাৰ মনটোৱে কয় যে যিটো অনৈক্যৰ মাজত ঐক্য সেইটো অসমত তেনেকৈ থাকি যাওক ঠিকেই কথাটো সেইটো আৰু মই যিমানবিলাক উপভাষা আছে চব ভাষাত গান গাইছোঁ আৰু তেওঁলোকে মোক আদৰি লৈছে তেওঁলোকৰ মানুহ বুলিয়ে হয় মোক গতিকে এই বিভাজনটো কেলৈ আহিছে মই নাজানো এইটো পলিটিকেলো হ'ব পাৰে কিন্তু ইয়াৰ পৰা মানুহখিনি মুক্তি পালে সকলোৰে কাৰণে ভাল হ'ব আচলতে যিকোনো এটা গীত আপোনাৰ ভাল লগা বেংগলত প্ৰথম বছৰ মিউজিক ডিৰেক্টৰ হিচাপে গৈছিলোঁ তাৰপিছত এৱাৰ্ডো পাইছিলে বেংগল ফিল্ম জাৰ্নেলিষ্ট শুধু তুমি সিংহখন আছিল প্ৰসেনজিতৰ ছবি তো মোৰ আটাইতকৈ যিটো হিট গান মানে প্ৰথম বেংগলত এষ্টাব্লিছমেণ্ট পাইছোঁ যিটো গানৰ সেই গানটো মই আকৌ এটা গুলি গাই দিছোঁ পিয়াৰে পিয়াৰে কাঁদে হিয়ারে ভালোবাসা কেন এত অসহায় তবু কেন নিরাশায় কাটে রাত ভালোবাসা কেন এত অসহায় তবু কেন নিরাশায় কাটে রাত ঘর ছেড়ে চলে এসে এত দূরে প্রেম যেন খুঁজে ফেরে তার পরিচয় পিয়ারে 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 কাঁদে মন কাঁদে হিয়ারে পিয়ারে পিয়ারে কাঁদে হিয়ারে পিয়ারে পিয়ারে কাঁদে হিয়ারে বহুত ল'ৰা ছোৱালী ছুইচাইড কৰিছে বুলি কয় কি গান নাজানো আৰু যিটো এই মন মানে না আইনা ভাঙে না সেই গীতটো মই দেখিছোঁ মন মানে খুব বেছি সেই গীতটো অহৰহ বাজি থাকে দিনটোত এবাৰ হ'লেও বাজে বুলি বহুতে কয় তাত প্ৰগ্ৰেম কৰিলে দুবাৰ গাবই লাগে মন মানে না নহ'লে কোনো সেই গীতটো হঠাৎ যদি আপোনাৰ গান এটাৰ কথা ভাবে আপুনি কোনটো গানৰ কথা মনলৈ আহে তেনেকুৱা বহুত গান আছে আচলতে আৰু মোৰ ভাল যিখিনি গান আছে সেইখিনি প্ৰত্যেকটো গানেই মোৰ কাৰণে একেই সমান আচলতে আৰু বিভিন্ন সময়ত মোক যেনেধৰণে আগুৱাই লৈ গৈছিলে সেই গানটো সৃষ্টি কৰাত মই সেইমতে গৈছিলোঁ মই ফ'ৰ্চফুলি কেতিয়াও কাম কৰা নাই কোনোবাই মোক হেঁচা দি পেলাই কেতিয়াও কাম কৰাব পৰা নাই গান গোৱাব পৰা নাই এইটো মোৰ ইচ্ছা মোৰ মন গ'লেহে গান নহ'লে নাগাওঁ মই গতিকে পুৰণা গানটো অকণমান গুণগুণাই দিছোঁ মই ঠিক মোৰ সেইটো সময়ৰ সেইটো খুব বেয়া সময় আছিলে এটা সময়ৰ এটা বেয়া ফেজ সেই সময়ত লিখা গান চি ধৰা সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দূৰাই এধানি এধানিকৈ মেদিনী হেৰাই সাঁতোৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দূৰাই
বুঢ়িয়াৰ জুহালতে চকুলো শুকাই দেউতাৰো একেদশা পদূলিলে চাই বহুদিন হ'ল সৰু বোপাৰ মুখ দেখা নাই চেনেহীৰা কাষত আজি যন্ত্ৰণা নাই ভালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি হলে গুলিৰ শব্দ ৰজনজনাই খুনেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই আপুনি এই গীতটো গোৱাৰ আগতে কৈছিলে যে খুব বেয়া সময় আছিলে আজিও পৰিৱেশটো ঠিক বেলেগ হৈছে বুলি এইটো গান আচলতে এতিয়া সময়ত আৰু মিলে এতিয়া চাৰিফালে বিভাজন 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 গোটেই অসমখন টুকুৰা টুকুৰ হৈ যাব বিচাৰিছে সকলোৱে যিটো মই সদায় অপ'জ কৰোঁ মইতো এতিয়াও সেই বৰ অসমখন বিচাৰোঁ য'ত মেঘালয় নাথাকে নাগালেণ্ড নাথাকে মিজোৰাম নাথাকে গোটেইখিনি একেলগে মিলি পেলাই অসমখন চ' এতিয়া আকৌ সেইটো পৰিস্থিতি আকৌ অসমত হৈছে মই ভাবোঁ এইটো বস্তু সেই ফেজটো বাতৰিলে ভাল হয় যে আপুনি আমি কিছু সময় পূৰ্বে কলকাতাৰ কথা পাতিছিলোঁ আমি কৈছিলোঁ আইনা মন ভাঙা আইনা সেই গীতটোৰ কথা কৈছিলোঁ আপুনি দুবাৰকৈ মঞ্চত গাবলগীয়া হয় সেই গীতটো দৰ্শকৰ অনুৰোধত মন মানে গানটো সেইটোতো অলৰেডি হেৰি হৈ গ'ল সেই গীতটোৰ কথা যদি আমি কওঁ এই মুহূৰ্তত আপুনি গুণগুণাই দিব নেকি অসমৰ মানুহে যিখিনিয়ে গম পোৱা নাই হয়তো 2-4জনে গম পোৱা নাই যিখিনি সংগীতৰ লগত জড়িত সেইখিনিয়ে গম পাইছে আজি সেই গীতটো যে আপোনাৰে গীত আমি অকণমান জনাই দিব খুজিছোঁ সেইটো কাৰণে অসমতো বিৰাট পপুলাৰ কিন্তু প্ৰায় ষ্টেজতে গাবলগীয়া হয় ইয়াতো হয় হেল্ল' প্রেমেরই নীল ইশারাতে এলো মেলো হাওয়া মনেরই মাঝে জাগালো আরো আরো চাওয়া প্রেমেরই নীল ইশারাতে এলো মেলো হাওয়া মনেরই মাঝে জাগালো আরো আরো চাওয়া আগুন আগুন ভালোবাসা নেভালে যে নেভে না ও মন মানে না মানে না মন মানে না মানে না মন মানে না মানে না মন মানে না মন মানে না 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 আপুনি বিভিন্ন ধৰণৰ কাম কৰিছে সংগীত পৰিচালনা গীত লিখা চিনেমাত অভিনয় কৰা গোৱা বিভিন্ন ধৰণৰ কাম সামাজিক কামো কৰিছে আপোনাৰ আচলতে কোনটো পৰিচয় বেছি ভাল লাগে গায়ক মোৰ পৰিচালক গায়ক হিচাপে এতিয়া গায়ক হিচাপে আকৌ একো প্ৰমাণ কৰিবলগীয়া নাথাকিলে একো বাকী 10-12 গান গোৱাৰ পিছত এতিয়া অভিনয়টো মই খুব এনজয় কৰি আছোঁ কাৰণ সেইটো এটা এক্সটেনশ্যন আগৰ গীতখিনি বেছি ভাল লাগে কিন্তু এতিয়াও লাষ্ট যিটো ৰক এলবামটো ওলালে তাৰো দুটামান গান মোৰ খুবেই প্ৰিয় আছে গতিকে মই এনেকৈ ক'ব নোৱাৰোঁ যে নতুন গানখিনি মই একেবাৰে ভাল নাপাওঁ কিন্তু তাৰ মাজতে কেইটামান গান খুব বেছি ভাল পাওঁ আৰু কেইটামান গানলৈ কেতিয়াবা মোৰ মানে আমাৰ তৰ্কও হয় যেনে চুমা চুমা গানটোলৈ নাই নাই গান গাবলৈ মন নাযায় আৰু আপোনাক লৈ জুবিন দাই গীত বহুত লিখিছে বুলি বহুত লিখিছা নেকি আছে কেইটামান গান আছে এই মুহূৰ্তত আমি জনাব পাৰোঁ নেকি কোন খুবেই জনপ্ৰিয় গান কোনকেইটা গীত আজি আমি দৰ্শকসকলক জনাম এই অনুষ্ঠানৰ মাজতে আপুনি গৰিমা বৌক লৈ লিখা গীত আছে আচলতে সেই মই সেই ফিল্ডটো লৈ পেলাই সদায় মই গান ফিল্ড লৈ পেলাই লিখোঁ আৰু তাইক লৈ অভিয়াছলি আছে মোৰ গান কিছুমান গান লিখা এটা গুণগুণাই নিব নেকি আজি গৰিমা বৌ যদি জনা নাছিল সেই গীতটোৰ কথা গম পাব জানে তাই এটা চি ধৰ
ষ্টেজতো গাওঁ চিনাকি গান জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহক বাসনা দূৰণি হওক বেদনা ফুলক হাঁহিৰ ফুলনি কুঁৱলী হওক চেতনা জৰক প্ৰেমৰ অগনি জ্বলি উঠা জুই হৈ জ্বলোৱা কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহক চ' বিহুৰ সেই বস্তু নাইকিয়া হৈ গ'ল কি কাৰণে নাজানো যোৱা দুবছৰৰ পৰা তেওঁ এটা অনুৰোধ কৰিছে ৰাখিব বিহুগীত এটা গুণগুণাই দিব অকণমান কলি এটা চিৰা মোৰ জানৈ আকাশখন ধুনীয়া মোৰ জানৈ তৰাৰে জিলিকা মোৰ জানৈ মনৰে সৰগ মোৰ জানৈ তুমি মোৰ মেনকা মোৰ জান দূৰণিতে মোৰ জান তুমি থাকা মোৰ জান সপোনত মোৰ জান আমাৰ দেখা মোৰ জানৈ মোৰ জানৈ ভূপেন্দাৰ অলেখ অজস্ৰ গীত আছে সেই গীতবোৰৰ মাজত আপুনি যিবোৰ গীত এটা সময়ত শুনিছিল বা এতিয়াও শুনে সেই গীতবোৰৰ আমি এই মুহূৰ্তত যিহেতু ভূপেন্দাৰ কথা ওলাল আমি তেখেতক শ্ৰদ্ধা জনাই আপোনাৰ কণ্ঠত এটা কলি যদি শুনাব পাৰোঁ ভূপেন্দ্ৰৰ গীত মই তেখেতৰ দুটামান গান কৰিছোঁ এলবামত এটা সম্পূৰ্ণ এলবাম এটা কৰাৰ ইচ্ছা আছে ভাল ভাল গান চিলেক্টেড গান কিছুমান চিধৰা ৰেডিঅ'ত খুব বাজিছিল সেই সময়ত মই যেতিয়া শুই আছোঁ নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি যিনি যায় বলাকায় যিনি যায় বলাকায় মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি আমাৰ সময় প্ৰায় শেষ হৈ আহিছে হিৰুদাই লিখা আপুনি গোৱা এটি গীতৰ কলি আমি শুনিব খুজিছোঁ চৰি কৰিছোঁ বাহাৰুল ইছলামৰ নতুন যিখন ছবি মই এক্টিং কৰিছোঁ ৰ'দৰ চিঠি তাৰ এটা মেইন গান এন্ধাৰে এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে এন্ধাৰে এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে তোমাৰ কথা ভাবিলে আকাশত নিৰলে তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে
ফটো চিঠিখন। খুব সুন্দৰ। একেবাৰে সময় আমাৰ প্ৰায় শেষ হ'বলৈ লৈছে। আপোনাৰ জৰিয়তে, আপোনাৰ এটা মন্তব্যৰ জৰিয়তে আমি বিদায় ল'ম। আমি জীৱনৰ কথা পাতিলোঁ, আপোনালোকৰ ব্যক্তিগত জীৱনৰ কথাও পাতিলোঁ, গানৰ কথাও পাতিলোঁ। আচলতে সকলো মানুহেই সুখী হ'ব খোজে। কোনোবাই গান মহৌষধ বুলি কয়, কোনোবাই বিভিন্ন ধৰণে মানুহে জীৱনটো যাপন কৰে। আপোনাক যদি কওঁ যে আপুনি 21 বছৰ সংগীত জগতত, আৰু আপোনাৰ বয়স কিমান হ'লে সেইটো মই কৈ নিদিওঁ, 40 হৈ গ'ল, গতিকে আপুনি এই মুহূৰ্তত আপুনি কেনেকুৱা ধৰণে ক'ব যে যিসকলে আপোনাক ভাল পায় বা যিসকলে আপোনাক বেয়া পায়ো ভাল পায়, জীৱনটোৰ সুখী হ'ব পৰাকৈ যথেষ্ট সুযোগ আছে, আপুনি কি ক'ব? আৰু সেই মন্তব্যৰে আমি বিদায় ল'ম। এটা খুব আশাবাদী জীৱনক লৈ মন্তব্যৰে আমি বিদায় ল'ব খুজিছোঁ। মই মোৰ যিখিনি দায়িত্ব আছে সেইখিনি মই কৰি যাম আৰু ভাল ভাল কাম কৰিম অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে। আৰু নিউজ টাইমৰ সমূহ দৰ্শকক মোৰ আগন্তুক পূজাৰ অফুৰন্ত শুভকামনা জনাইছোঁ। পূজাটো সকলোৱে ভালকৈ এনজয় কৰক আৰু গোটেই বছৰটো সুন্দৰকৈ যাওক। সকলোৰে উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। আৰু আপোনাক দুয়োকে আমাৰ নিউজ টাইম অসমৰ ফালৰ পৰা হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি যদি আপোনাৰ দৰ্শকৰ অনুৰোধ ৰক্ষা কৰি কিবা এটা কলিৰে আমি বিদায় ল'ব পাৰোঁ অনুষ্ঠান, বা বিহু হ'লেও খুব বেছি ভাল হয়। ঠিকে ধৰি দিয়া। হেৰবাহি তোক বৰ ভাল পাওঁ দেহি, হেৰবাহি তোক বৰ ভাল পাওঁ দেহি, তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি, তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি, হেৰবাহি